शेफ कैसा व्यू अगर घर के पास गाड़ी बालित फसी গৈছিলে গাইজ হাই গাইজ আমি ফুৰিব গৈছো গাইজ পিকনিক খাব গৈছো এইকেইটা মহান মহান মানুহকেইটা বাবা এখন খাবি নি এটা শর্ট দুটা মাৰি দে পানী খাবি কমলা সোমাই আছে নামচিক বিট অফিচ गाना बजाओ ब्रो गाना बजाओ एक ऐसा व्यू अगर घर के पास हो तो मजा ही आ जाएगा राइट सो हाई गाइज আমি একচুৱেলি আহিছোঁ আজি পিকনিক খাবলৈ তো অৰুণাচল মেও আৰু এয়া মই চাহে খাইছোঁ দেই গাইজ এইফালে এয়া মোৰ দাদা হয় যিয়ে হৈ আছে কাইলৈ ৰিটাৰ্ণ সেইকাৰণে আজি আমি পিকনিক খাইছোঁ এয়া বনি আছে পৰ্ক যোনটো মই মা জেঠাই আৰু নিবিৰে নাখাওঁ এহেঁতিহে খাব আমাৰ কাৰণে বনিলে হাঁহ আৰু মাছ এয়া জেঠাই চিপছ খাই আছে গাইজ আমাৰ পিকনিক ব্লগ বহুত বেছি শ্বৰ্ট হৈ গ'ল জাষ্ট বিকজ আমি খানা চানা বনোৱাৰ পিছত ফটো মাৰিলোঁ তাৰপিছত আমি ভাবিলোঁ যে খাই বৈ মেলি অকণমান নাচিম মেলিম ফূৰ্তি কৰিম সেইবোৰ ভিডিঅ' বনাম ভাবিছিলোঁ বাট ইন দি এণ্ড কি হ'ল আমাৰ গাড়ীখন বালিত ফচি গ'ল আৰু সেইটো উলিয়াওঁতে অলমষ্ট 1 hour লাগিল ভগৱান স্বৰূপ এজন লোকেলে আহি আমাক বচালে মহান তিনিটা মানুহ তাহাঁতক পৰুৱাই পালে আৰু ইমানেই মক্কেল তিনিওটা না কাৰোবাক ফোন কৰিছে না কিবা কৰিছে মই ফোন কৰোঁতে এটা আকৌ উল্টাই মোকে দম দিছে ৰাস্তা হেৰালো তই মাথা বেয়া নকৰিবি বোলে আৰে ভাই ৰাস্তা হেৰালে মানুহে ফোন কৰি কয় হে এতিয়া আমি বেক হৈ আছো ঘৰলে আমি মস্তিয়ে কৰিব নাপালো গাইজ আমাৰ কি হ'ল আমি ভাবিলো ভাত পানী খাই আমি অকণমান বিহু নাচি জুই চুই খুৱাই আহিম কিন্তু আমি ভাতে খাইছোঁ 5টা বজাত লাইক আন্ধাৰ হওঁতে আমি ভাত খাইছোঁ চ' ইট ৱাজ ইম্পচিবল টু ডু ডেট এতিয়া ভাবিছোঁ ঘৰতে গৈ নাচি দিমগৈ আৰু পিকনিক স্পটত নাচা নহ'ল যেতিয়া ओके गाइस फिर मिलेंगे অকমান আগবাঢ়িলো এডোখৰৰ পৰা এণ্ড নদীত যদি পিকনিক খাবলৈ গৈ বালিত গাড়ী নুফুচে তাৰপিছত মজাই নাই চ' দিছ ৱাজ ইট বাই গাইজ